গণেশ বৰ্মন বুলি চিনাকি কৰিছোঁ। ঘৰটো দুলীয়া গাঁও আছিলে, শান্তিপুৰ। কেনেধৰণে মানে দুজন মিলি সিপাৰৰ পৰা পাৰ হৈ আছিলে জয়দৌল মুখৰ পৰা। একজনে যেনেদৰে সাঁতুৰি বাচি আহিলে, সি সাঁতুৰিব নাজানিলে, সি ডুব খাই মৰিলে। ঘৰত তাৰ মানুহজনী আছে আৰু দুটা ল'ৰা ছোৱালী আছে। এক নম্বৰটো আপোনাৰ ছোৱালীটো 6 বছৰমান হ'ব আৰু ল'ৰাটো 3 বছৰমান হ'ব। তাৰ মা আছে দেউতা আছে। এতিয়া উদ্ধাৰটো হোৱাটোতো ভালেই দেখিছোঁ, কিন্তু আপোনালোকে আমাৰ ভগৱানৰ আশীৰ্বাদ দিয়ে যে উদ্ধাৰটো কৰি দিছে, মানুহটো চিনাকি পাইছোঁ, তাৰ কাৰণে আপোনালোকৰ ধন্যবাদ থাকিলে। এইটো কাৰণে যদি উদ্ধাৰটো নোহোৱা হ'লেহেঁতেন তেতিয়াতো আমি ক'ব নোৱাৰিলোঁহেঁতেন মানুহটো মৰিছে নে নাই, জীয়াই আছে, এইটো আমি ধৰিব নোৱাৰিলোঁহেঁতেন। হয়, এইটো আছে, এইটো আমি চিনি পাইছোঁ, এইটো গণেশ বৰ্মন বুলি। গণেশ বৰ্মন আছিলে জীয়াদৌল মুখত। কেনেকৈ মানে মাছ মাৰিব গৈছিলে মানে ৰাতিপুৱা, তেতিয়া পাৰ হৈ থাকোঁতে মানে পানী বাঢ়ি থাকিলে চাগে। শনিবাৰে নে কি, শুক্ৰবাৰে আছিলে, শনিবাৰে চাগে ন, শনিবাৰে 30 to 33 হ'ব লাগে চাগে। ঘৰত ক'ব গ'লে চবেই আছে মানে, এতিয়া আৰু ল'ৰা ছোৱালী আছে, এটা ল'ৰা এটা ছোৱালী আছে। চাকৰি কৰা নাই মানে, মিস্ত্ৰী কাম কৰে আৰু। আজি সমাধান কৰে নেকি, সমাধান চাগে, সমাধান কৰে।